নলবাৰীত ইংৰাজী শিক্ষা সম্প্ৰসাৰণৰ বাটকটীয়া এগৰাকী বিদুষী মহিলা। শত সহস্ৰজনৰ জীৱন গঢ়োতা এগৰাকী দুৰন্ত সাহসী নাৰী। শিক্ষাদান সাহিত্য চৰ্চাৰে প্ৰজ্বলিত এগৰাকী আদৰ্শ নাৰী। নলবাৰীত ইংৰাজী শিক্ষা সম্প্ৰসাৰণৰ উদ্দেশ্যে প্ৰায় ৪৫ বছৰ পূৰ্বে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপনেৰে এক নজিৰ সৃষ্টি কৰা বিভা বুজৰবৰুৱা এগৰাকী আদৰ্শ মহিলা হিচাপে সমাজত প্ৰতিষ্ঠিত হৈছে। ১৯৮০ চনত ছাত্ৰ আন্দোলনৰ ভৰপক সময়ত এক দুঃসাহস কৰি আৰম্ভ কৰিছিল নলবাৰীৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান লিটল ফ্লাৱাৰ স্কুল। ১৯৮০ চনৰ ৮ আগষ্টত এটা ভাড়াঘৰ লৈ আৰম্ভ কৰিছিল লিটল ফ্লাৱাৰ স্কুল। ১৯৮০ চনত আমি এখন নলবাৰী চহৰতে পোনপ্ৰথমবাৰৰ কাৰণে নলবাৰীত ইংলিছ মিডিয়ামৰ এখন স্কুল প্ৰতিষ্ঠা কৰিবলৈ মন মেলিলোঁ। সেই সময়ত আমি বহু বাধা বিঘিনিৰ সন্মুখীন হৈছিলোঁ যদিও নলবাৰীৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকে যাতে নিজৰ ভাষাটোৰ উপৰিও ইংৰাজীত ভাষাটো জানিলে তেওঁলোকৰ অসুবিধা নহয়, অন্ততঃ চাকৰি বাকৰিৰ ক্ষেত্ৰত বা বাহিৰত গ'লে তেওঁলোকে যিটো সমস্যাৰ সন্মুখীন হোৱা মই দেখিছিলোঁ, সেই সমস্যাটোৰ পৰা যাতে আঁতৰত থাকিব পাৰে তাৰ কাৰণে মই স্কুলখন প্ৰতিষ্ঠা কৰিছিলোঁ। এটা ভাড়াঘৰত মাত্ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰে আৰম্ভ কৰা নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুল সম্প্ৰতি ৰাজ্যখনৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে। দুটা স্থায়ী কেম্পাছত দুখনকৈ লিটল ফ্লাৱাৰ্ছত সম্প্ৰতি প্ৰায় ১২০০ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা প্ৰায় শতাধিক। আমাৰ ষ্টুডেণ্ট প্ৰায় ১২০০ আছে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যাও ১০০তকৈ কম নহয়। নলবাৰীত ইংৰাজী শিক্ষা সম্প্ৰসাৰণৰ বাটকটীয়া লিটল ফ্লাৱাৰ স্কুলৰ অধ্যক্ষা সাহিত্যিক বিভা বুজৰবৰুৱা নলবাৰীৰ প্ৰয়াত বীৰেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আৰু অৰুণপ্ৰভা দেৱীৰ পঞ্চম সন্তান। চহৰৰ ১ নং বুনিয়াদী বিদ্যাপীঠত প্ৰাথমিক শিক্ষা আৰম্ভ কৰা বিভা বুজৰবৰুৱাই নলবাৰী ছোৱালী হাইস্কুলৰ পৰা ১৯৬৪ চনত প্ৰৱেশিকা পৰীক্ষাত আৰু ১৯৬৭ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা PU পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৬৮ চনত নলবাৰী মহাবিদ্যালয়ত বুৰঞ্জী বিষয়ত মেজৰ লৈ স্নাতক মহলাত নামভৰ্তি কৰে। মেধাৱী ছাত্ৰী বিভা বুজৰবৰুৱাৰ কিন্তু BA পঢ়া নহ'ল। BAত নামভৰ্তি কৰা বছৰটোতে নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক যজ্ঞেশ্বৰ বুজৰবৰুৱাৰ লগত সামাজিকভাৱে বিবাহ সম্পন্ন হয়। জয়ন্তীপুৰৰ সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী বিভা বুজৰবৰুৱাই শিক্ষা গ্ৰহণ সাময়িকভাৱে সীমানতে অন্ত পেলাই সংসাৰ চলোৱাত ব্যস্ত হৈ পৰিল। মাতৃত্বৰ গৌৰৱেৰে উজ্বলি উঠিল তেওঁ। ১৯৬৮ চনৰ ডিচেম্বৰ মাহত প্ৰথমা সন্তান কাবেৰী বুজৰবৰুৱা, তাৰ পিছত দ্বিতীয় কন্যা কবিতা বুজৰবৰুৱা আৰু একমাত্ৰ পুত্ৰ সঞ্জয় বুজৰবৰুৱাৰ জন্ম হয়। ১৯৬৮ চনৰ পিছতে মোৰ সন্তান জন্ম হ'ল। ক্ৰমান্বয়ে ৩টা সন্তান ২ বছৰৰ মূৰে মূৰে ৩টা সন্তানৰ মই মাক হ'লোঁ। সেই সময়ত মই পঢ়া শুনা বন্ধ ৰাখিবলগীয়া হৈছিল। কিন্তু ১৯৮০ চনত আমি এখন নলবাৰী চহৰতে পোনপ্ৰথমবাৰৰ কাৰণে নলবাৰীত ইংলিছ মিডিয়ামৰ এখন স্কুল প্ৰতিষ্ঠা কৰিবলৈ মন মেলিলোঁ। ১৯৮০ চনত পুত্ৰ সঞ্জয় বুজৰবৰুৱাৰ বয়স তেতিয়া ৫-৬ বছৰ। ৩ সন্তান ক্ৰমান্বয়ে ডাঙৰ হৈ অহাত নিজে সমাজৰ বাবে কিবা এটা কৰাৰ স্পৃহাই মনত খেলিবলৈ ধৰে। তেতিয়াই নলবাৰীত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ পৰিকল্পনা আহে। সেইমতে স্বামী অধ্যাপক যজ্ঞেশ্বৰ বুজৰবৰুৱাৰে মিলি আৰম্ভ কৰে নলবাৰীৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান লিটল ফ্লাৱাৰ স্কুল। ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰম্ভ কৰি উচ্চ প্ৰশিক্ষিত শিক্ষক বিচাৰি হাইৰাণ হৈ পৰে তেওঁলোক। বহুত বিচাৰ খোচাৰ কৰি আন্তঃৰাষ্ট্ৰীয় মণ্টেছৰী কোৰ্চৰ প্ৰশিক্ষণপ্ৰাপ্ত পকোৱা নিবাসী নিভা দত্ত নামৰ এগৰাকী শিক্ষয়িত্ৰীক গুৱাহাটীৰ পৰা আনি বিদ্যালয়খনত নিযুক্তি দিয়ে। ইপিনে অধ্যক্ষা বিভা বুজৰবৰুৱাইও বিদ্যালয়খন স্থাপন কৰিয়ে ১৯৮০ চনত হায়দৰাবাদত আন্তঃৰাষ্ট্ৰীয় মণ্টেছৰী কোৰ্চৰ এবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি আহি নিজ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সেইধৰণে প্ৰশিক্ষণ দি প্ৰশিক্ষিত কৰি তোলে। ১৯৮০ চনত স্কুলখন আৰম্ভ কৰি দিয়ে
মই ইণ্টাৰনেশ্যনেল মণ্টেছৰী ট্ৰেইনিং ল'বলৈ হায়দৰাবাদলৈ গ'লোঁ। মই ট্ৰেইনিং যেতিয়া লৈ আহিলোঁ তেতিয়া মই দেখিলোঁ যে অকল মই ট্ৰেইনিং লৈ আহিলেই নহ'ব, ল'ৰা ছোৱালীক আমি সেই সময়ত মণ্টেছৰী পদ্ধতিতে শিক্ষাদান কৰিছিলোঁ। যিখিনি টিচাৰ বা শিক্ষক মই লৈছিলোঁ স্কুলখনৰ কাৰণে তেওঁলোকক মই নিজে ট্ৰেইনিং দিছিলোঁ। হায়দৰাবাদত আন্তঃৰাষ্ট্ৰীয় মণ্টেছৰী কোৰ্চৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অহাৰ পিছত অধ্যক্ষা বিভা বুজৰবৰুৱাৰ পুনৰ উচ্চ শিক্ষা গ্ৰহণৰ ধাউতি বাঢ়ে। বুৰঞ্জী বিষয়ত মেজৰ লৈ BA-ত নামভৰ্তি কৰি সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে শিক্ষাব্ৰতী বিভা বুজৰবৰুৱাই। এবছৰীয়া ট্ৰেইনিং শেষ কৰি আহি মোৰ মনলৈ এটা উদ্যম আহিল, মই সাহস পালোঁ যে মই পঢ়াটো লাগিব। মোৰ যদি গ্ৰেজুৱেশ্যন নাথাকে, মোৰ যদি মাষ্টাৰ ডিগ্ৰী নাথাকে, এই অনুষ্ঠানখন চলোৱা মোৰ কাৰণে সম্ভৱ নহ'ব। আৰু সেই উৎসাহতে মই ডিগ্ৰীত নাম লিখিলোঁ আৰু ডিগ্ৰীটো ল'লোঁ। হিষ্ট্ৰীত মেজৰ লৈ পেলাই মই BA পাছ কৰিলোঁ। আৰু পাছ কৰিয়েই মই MA-ত এডমিশ্যন ল'লোঁ আৰু হিষ্ট্ৰীত মই MA পৰীক্ষা দিলোঁ আৰু MA-ও মই ভালদৰে পাছ কৰিলোঁ। বহু প্ৰত্যাহ্বান নেওচি এটা ভাড়াঘৰত আৰম্ভ কৰা লিটিল ফ্লাৱাৰ স্কুল পৰৱৰ্তী সময়ত ৰাজ্যৰ এখন উল্লেখনীয় শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হয়। লিটিল ফ্লাৱাৰ স্কুলৰ সোণালী যুগ আৰম্ভ হয় 2000 চনৰ পৰা। সেই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাস্কৰজ্যোতি ডেকা নামৰ ছাত্ৰগৰাকীয়ে ৰাজ্যৰ ভিতৰত 4ৰ্থ স্থান দখল কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে। লিটিল ফ্লাৱাৰ স্কুলৰ প্ৰাক্তন ছাত্ৰ ভাস্কৰজ্যোতি ডেকাই সম্প্ৰতি বিদেশত কৰ্মৰত। অকল ভাস্কৰজ্যোতি ডেকাই নহয়, লিটিল ফ্লাৱাৰ্ছৰ বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিদেশত গৈ প্ৰতিষ্ঠিত হৈছে। আমাৰ প্ৰথম ষ্টেণ্ড কৰিছিল 2000 চনত ভাস্কৰজ্যোতি ডেকা নামৰ ল'ৰা এজনে। তেওঁ এতিয়া বিদেশত আন্তৰ্জাতিক কোম্পানী এটাত চাকৰি কৰি আছে আৰু সেয়াই আমাৰ আৰম্ভণি। ভাস্কৰজ্যোতিৰ পৰাই আমাৰ সোণালী যুগ আৰম্ভ হোৱা বুলি মই ক'ব পাৰোঁ। তাৰ পিছৰ পৰাই ক্ৰমান্বয়ে 2জন, 1জন, আনকি 7জনো একেলগে আমাৰ স্কুলৰ পৰা ষ্টেণ্ড কৰিছে। তাৰপিছত 4জন, 3জন, এনেকৈ প্ৰতি বছৰে 1জন, 2জন এনেকৈ কৰিয়েই আছে। ৰাজ্যখনৰ আগশাৰীৰ এখন শিক্ষানুষ্ঠান হিচাপে পৰিগণিত লিটিল ফ্লাৱাৰ স্কুলৰ পৰা একাদিক্ৰমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভৰ জোৱাৰ উঠিবলৈ ধৰে। 2004 চনত বিদ্যালয়খনৰ পৰা 2জনে স্থান লাভ কৰে। 2008 চনত নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ পৰা একেলগে 7টা স্থান লাভ কৰি সমগ্ৰ ৰাজ্যতে উজলি উঠিবলৈ সক্ষম হয়। 2010 চনত 5গৰাকী পৰীক্ষাৰ্থীয়ে একেলগে স্থান লাভ কৰে লিটিল ফ্লাৱাৰৰ পৰা। সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পৰৱৰ্তী বছৰবোৰতো 2-3 গৰাকীকৈ পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰি আহিছে। তাৰ পিছৰ পৰা ক্ৰমান্বয়ে 2জন, 1জন, আনকি 7জনো একেলগে আমাৰ স্কুলৰ পৰা ষ্টেণ্ড কৰিছে। তাৰপিছত 4জন, 3জন, এনেকৈ প্ৰতি বছৰে 1জন, 2জন এনেকৈ কৰিয়েই আছে, ষ্টেণ্ড কৰি আছে। আৰু এইখিনিৰ কাৰণে মই বৰ গৌৰৱান্বিত যে তেওঁলোকৰ বেছিভাগেই এতিয়া বিদেশত আছে। বিভা বুজৰবৰুৱাই নিজেই এই বৃহৎ শিক্ষানুষ্ঠানখনৰ জন্মলগ্নৰে পৰা অধ্যক্ষৰ দায়িত্ব চম্ভালি থকাৰ উপৰিও নিজৰ 2 উচ্চ শিক্ষিতা কন্যাক উপাধ্যক্ষৰ পদত অধিষ্ঠিত কৰিছে। জ্যেষ্ঠা কন্যা কাবেৰী বুজৰবৰুৱাই জুনিয়ৰ ছেকশ্যনৰ উপাধ্যক্ষা, আনহাতে কনিষ্ঠা কন্যা কবিতা বুজৰবৰুৱা ছিনিয়ৰ ছেকশ্যনৰ উপাধ্যক্ষা হিচাপে দায়িত্ব চম্ভালি আছে। বৰজোৱাই তথা গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া অসীম কাজীয়ে একাডেমিক এডভাইজাৰ হিচাপে আছে শিক্ষানুষ্ঠানখনত। এটা সম্ভ্ৰান্ত শিক্ষিত পৰিয়ালে চলাই থকা লিটিল ফ্লাৱাৰ স্কুলৰ সন্মানীয় সভাপতি পদত আছে অধ্যাপক যজ্ঞেশ্বৰ বুজৰবৰুৱা। উচ্চ শিক্ষিত একমাত্ৰ পুত্ৰ সঞ্জয় বৰুৱাই পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হৈ আছে। এগৰাকী আদৰ্শ নাৰী হিচাপে প্ৰতিষ্ঠিত বিভা বুজৰবৰুৱাই নিজৰ শিক্ষানুষ্ঠানক প্ৰত্যাহ্বান নেওচি জাকত জিলিকা কৰি তোলাৰ সমান্তৰালকৈ সাহিত্য ক্ষেত্ৰলৈও বৰঙণি আগবঢ়াই আহিছে। সৰুৰে পৰা সাহিত্য চৰ্চাত ব্ৰতী বিভা বুজৰবৰুৱাই
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সৈতে নিবিড়ভাৱে জড়িত। নলবাৰীত লেখিকা সমাৰোহৰ শাখা স্থাপন কৰি বহু বছৰ ধৰি সভানেত্ৰী পদত অধিষ্ঠিত হৈ আছিল। সদৌ অসম লেখিকা সমাৰোহৰ নলবাৰী জিলা সমিতিৰ 2 বছৰ সভানেত্ৰী কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আৰু উপ-সভাপতি পদত সেৱা আগবঢ়োৱাৰ অন্তত সম্প্ৰতি কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী পদত অধিষ্ঠিত হৈ আছে বিভা বুজৰ বৰুৱা। সাহিত্যিক বিভা বুজৰ বৰুৱাই কেইবাখনো ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ অনবদ্য বৰঙণি আগবঢ়াইছে। তেওঁ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত অন্যতম পূৰ্ণাংগ নাটক শিক্ষা। এই নাটকখন অসম নাট্য সন্মিলনৰ নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাটকৰ পাণ্ডুলিপিৰ পুৰস্কাৰ লাভ কৰিছিল। তাৰোপৰি গল্প সংকলন স্নেহৰ এজাক বৰষুণ, গুল বাগানৰ কেকটাছ, প্ৰবন্ধ সংকলন ভিন্ন কথা ভিন্ন প্ৰসংগ, মন্দুতৰী নিৰ্মল প্ৰভা, তুষপ্ৰভা ইত্যাদি, একাংকিকা নাটক ফুল ফুলিল ৰ'দৰে ফুল। এইখন একাংকিকা নাটকে ভৱেন বৰুৱাৰ সদৌ অসম শিশু একাংকনাত প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে এখন গল্প সংকলন, এখন উপন্যাস আৰু এখন প্ৰবন্ধ সংকলন শীঘ্ৰেই প্ৰকাশ পাব। শিক্ষা সাহিত্য সমাজ সেৱাত জড়িত বিভা বুজৰ বৰুৱাই ইতিমধ্যে ভালেমান বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সেইবোৰৰ ভিতৰত সাহিত্য আৰু সামাজিক দিশত অৱদানৰ বাবে এনাজৰী বঁটা, ষ্টাৰ এৱাৰ্ড গ্ৰুপৰ দ্বাৰা শিক্ষা ৰতন উপাধি, 59 সংখ্যক শিক্ষক দিৱসত নলবাৰী শিক্ষা বিভাগে বিশেষ পাৰদৰ্শিতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। নলবাৰী চাম এ মেহফিলৰ অনুষ্ঠানৰ দ্বাৰা সম্বৰ্ধিত হোৱা বিভা বুজৰ বৰুৱাই অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ উপৰিও অসম মহাশয় পৰিষদে সাহিত্য সুৰভি বঁটা প্ৰদান কৰিছে সাহিত্যিক বিভা বুজৰ বৰুৱাক। বিদেশ ভ্ৰমণ কৰি ভালপোৱা বিভা বুজৰ বৰুৱাই এতিয়ালৈ স্বামীৰ সৈতে বিশ্বৰ প্ৰায় 15খন দেশ ভ্ৰমণ কৰি অভিজ্ঞতা আয়ত্ত কৰিছে। 2010 চনত ইউৰোপ মহাদেশৰ 5খন ৰাষ্ট্ৰ ইংলেণ্ড, ডেনমাৰ্ক, ফ্ৰান্স, জাৰ্মানী, ছুইজাৰলেণ্ড আৰু ইটালী ভ্ৰমণ কৰে। 2012 চনত শ্ৰীলংকা, 2013 চনত ছিংগাপুৰ, 2014 চনত থাইলেণ্ড, 2016 চনত ডুবাই আৰু 2017 চনত আন্দামান ভ্ৰমণ কৰে। এইগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী বিভা বুজৰ বৰুৱাই সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকি সমাজৰ হকে আৰু অধিক কাম কৰি যাওক তাৰেই কামনা কৰিলোঁ। মোৰ স্বামী আছিল নলবাৰী কলেজৰ মুৰব্বী অধ্যাপক বুটানীৰ, তেখেত অৱসৰ পাইছে আৰু মোৰ ল'ৰা ছোৱালী 3জন। প্ৰথমজনী ছোৱালী কাবেৰী বুজৰ বৰুৱা, দ্বিতীয়জনীও ছোৱালী কবিতা বুজৰ বৰুৱা আৰু সৰুটো ল'ৰা সঞ্জয় শৰ্মা। কাবেৰী বুজৰ বৰুৱাৰ স্বামী তেওঁ অসীম কাজী, তেওঁ আকাশবাণী কাম কৰিছিল, তেওঁ এটা ডাঙৰ পোষ্টত আছিল। আৰু দ্বিতীয়জনী ছোৱালী জোঁৱাই ৰেলৱে ডিপাৰ্টমেণ্টৰ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ। তেওঁ বৰ্তমান গোটেই নৰ্থ ইষ্ট অঞ্চলটোত ঘূৰি ফুৰিব লাগে, চাব লাগে। আৰু সৰু ল'ৰা সি এটা ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীৰ প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট। আৰু বোৱাৰী ডক্টৰ হয়, তেওঁ মুম্বাইতে থাকে, দিল্লীত থাকে, তাতে তেওঁ প্ৰেক্টিছ কৰে। আৰু তেওঁলোকৰ ছোৱালী 2জনী, ডাঙৰ ছোৱালীজনী অষ্ট্ৰেলিয়াত পঢ়া শুনা কৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।